নমস্কাৰ, মই মন্মি আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আমাৰ সমাজৰ প্ৰায় সংখ্যকেই আমি এনেদৰে ভাবোঁ যে বৃদ্ধ বয়সত আমাৰ সাৰথি হ'ব আমি তুলি তালি ডাঙৰ দীঘল কৰা ল'ৰা ছোৱালীকেইটা, আৰু সিহঁতি আমাক প্ৰেৰণা দিব, জীয়াই থকাৰ সাহস দিব। বৃদ্ধ বয়সত আমাৰ লাখুটি হ'ব। সময় বাগৰি যায়, বাগৰি যোৱা সময়ৰ হাতে হাত ধৰি ল'ৰা ছোৱালীবোৰো ডাঙৰ হয়। সিহঁতি নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰে। সময় এনেকুৱা পৰ্যায়লৈকে যায়, আপুনি তুলি তালি ডাঙৰ দীঘল কৰা ল'ৰাটোৱে পৰিয়ালৰ পোহপাল দিয়াৰ দায়িত্বত বেছিভাগ সময় ঘৰৰ বাহিৰতে থাকিবলগীয়া হয়, আৰু আপুনি পোহপাল দি ডাঙৰ দীঘল কৰা আপোনাৰ ছোৱালীজনীয়ে বেলেগ এখন ঘৰ আঁকোৱালি লৈ চম্ভালি ল'বলগীয়া হয়। বৃদ্ধ বয়সত আপোনাৰ প্ৰকৃত সাৰথি হৈছে আপোনাৰ বোৱাৰীগৰাকী, যিগৰাকী নেকি বেলেগৰ ঘৰৰ পৰা আহি আপোনাৰ ঘৰখন আঁকোৱালি লৈছে। গতিকে সময় থাকোঁতেই তেখেতক সন্মান কৰক, তেখেতক মৰম দিয়ক, প্ৰেৰণা দিয়ক, যাতে ভৱিষ্যত দিনবোৰ ধুনীয়া হয়। যদি আপুনিয়ে তেখেতক মৰম নিদিয়ে, যদি আপুনিয়ে তেখেতক আঁকোৱালি নলয়, তেতিয়াহ'লে বৃদ্ধাৱস্থাত আপোনাৰ বোৱাৰীগৰাকীয়েনো আপোনাক কেনেকৈ আঁকোৱালি ল'ব? কথাখিনি হয়তো ভুল কোৱা নাই, যদিও আপোনালোকৰ কমেণ্টলৈ বাট চালোঁ। ধন্যবাদ।